স্বাগতম ৰাইজ, আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছো। আজি মই গৈ আছো পিয়ালিঘাটা যুৱ মঞ্চ আৰু ৰংঘৰ গ্ল'বেল একাডেমীৰ উদ্যোগত ঈদ উপলক্ষে সাংস্কৃতিক সন্ধিয়া সম্বৰ্ধনা অনুষ্ঠান চাবলৈ গৈ আছো। ঈদ উপলক্ষে সাংস্কৃতিক সন্ধিয়া আৰু সম্বৰ্ধনা অনুষ্ঠানৰ বিশেষ আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ দিনটোত প্ৰথম কাৰ্যসূচী হিচাপে আমি পতাকা উত্তোলন কাৰ্যসূচীলৈ আমি আগবাঢ়িছোঁ। পতাকা উত্তোলন কাৰ্যসূচী আগভাগ লোৱাৰ কাৰণে আমি আমন্ত্ৰণ কৰিছিলোঁ আমাৰ পিয়ালিঘাটা গাঁৱৰ এজন বিশিষ্ট সমাজকৰ্মী আইবৰ ৰহমান ডাঙৰীয়া। আজিৰ এই দিনটোৰ প্ৰথম কাৰ্যসূচী আমি দেখিছোঁ ইতিমধ্যে সম্পন্ন হৈছেহি। এই সুযোগতে এই অনুষ্ঠানটোক আৰু যুৱ বন্ধুক উৎসাহিত কৰাৰ কাৰণে মাত্ৰ দুআষাৰ পোৱাৰ কাৰণে মই আইবৰ ৰহমান শইকীয়াক অনুৰোধ জনাইছোঁ। আসসালামু আলাইকুম। পতাকাস্থলীত উপস্থিত থকা সভাপতি, সম্পাদক, যুৱ বন্ধুসকল, এইফালে ভাইটি প্ৰসাদ বিতৰণ কৰি আছে। ভাইটি হাত আহা। প্ৰসাদ খাইছে না বাবু? ভাল লাগছে। গাইজ, ফাইনেলি মই মঞ্চত আছো আৰু মঞ্চতে ভাইটিহঁত আছে, 5জন ভাইটি আছে। আমাৰ 3জন চিনাকি ভাইটি নাই। এই ভাইটিহঁতে মানে খেলা দিলে। খেলাত মানে একো মানে হাতে জিকাও নাই, হাৰাও নাই, বৰ্তমান ইটেক গেলি একো মানে নাম মেনশ্যন হোৱা নাই। মোৰ মতে মানে পুরো ফাইনেলি হারি গেছে। কমিটি ফালৰ পৰা এখন মানে ডিক্লাৰ দিয়া না কোন জিকছে কোন হারছে। আৰু বৰ্তমান তহঁতো মই এমান দিনে তাতে এমান ডাঙৰ ডাঙৰ ট্ৰেইনিং দিলোঁ। তহঁতক হাতীৰ গাখীৰ খুৱালো, মেকুৰীৰ গাখীৰ খুৱালো, খুৱাইছো নে না তহঁতক? কঁঠাল খাইছে নে না মেকুৰীৰ গাখীৰ? আজি তহঁতে দাউৰতকে হাৰলি হরিয়ান বিশেষি উঠাব চলাতে মই জিকি না আৰু ই বিচাৰি যায় খাই ছাগালো গাখীৰ, হয়নে নহয়? খাই ছাগালৰ পৰা গাখীৰ পায় নে নাপায়? পায়, খাই ছাগালৰ গাখীৰ পায়। এইদিনে খাই ছাগাল বিচাৰি আছে টেঙাবাৰীত, বোলে গাখীৰ লাগে। আমাৰ লগত মাইনা কেইটামান আছে, সিফালে আছে সিফালে আছে। আৰু আচ্ছা, এই দুটা মানে আৰম্ভণি গীত মাৰিব এতিয়া। আচ্ছা, তোমালোকে খেলা খেলা নে? খেলা হালি নে জিকি? তুমি জিকছে। আচ্ছা, তোমাৰ ঘৰ ক'ত? আচ্ছা, তোমাৰ নাম কি? আচ্ছা, তুমি যে আজি খেলা খেলছা, এতিয়া কমতে তুমি বোলে আজি ছাগালৰ গাখীৰ 2 গিলাচ মাৰি আছে। আচ্ছা, তুমি কি খাই আছা? ঘুমাই আছা? ওপৰত দেখোন দাঁতটো নাই। আচ্ছা, মানে বলাৰৰ হাতী চুব পাৰা নে নৰা? তুমি পাৰা নে নৰা? পাৰা। আচ্ছা, তোমাৰ নাম কি? ৰিয়া বেগম। ঠিক আছে, তোমাৰ মানে ময়ো হাল্লা কৰিব লাগিব। আচ্ছা, আৰু এই কণমানি মাইনা দুটো আছে, এই মঞ্চৰ ওপৰত আছে কণমানি মাইনা দুটো। অসমীয়া ফুলাম গামোচাৰে সম্বৰ্ধনা যাচিব বিচাৰিছোঁ। মই কমিটিৰ বিষয়ববীয়া ইছহাক শইকীয়াক মই সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে আহ্বান জনালোঁ। আগশাৰী স্থান পাবলৈ সক্ষম হৈছে। আমাক তেখেতে আজি আমাক উপহাৰ স্বৰূপে, ঈদৰ উপহাৰ স্বৰূপে আমালৈ ঠেলি পঠিয়াইছে। আমি খন্তেক পিছতে তেওঁৰ স্কুলৰ আমাৰ ডেন্সাৰৰ দ্বাৰা সেই ডেন্স আমি ইয়াত আজি পৰিৱেশন কৰা দেখিম। এখনে ফুলাম গামোচাৰে নাদিম ইৰছাদক, আমাৰ সন্মানীয় আমাৰ শ্ৰদ্ধাৰ বিপিন ডেকা ডাঙৰীয়াক এখনে ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে আহ্বান জনাইছোঁ। ইয়াৰ পিছত আমাৰ আটাইৰে মৰমৰ তথা শ্ৰদ্ধাৰ পিয়ালিঘাটা হাইস্কুলৰ প্ৰধান শিক্ষক সন্মানীয় শৰীফুল্লাহ ছাৰক এখনে ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে মই বাপাক আহ্বান জনাইছোঁ। ইয়াৰ পিছত আমাৰ এই অঞ্চলৰ অৱসৰপ্ৰাপ্ত খণ্ড বন বিষয়া আব্দুৰ ৰহিম ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে আহ্বান জনাবৰ কাৰণে ৰকি আলীক মই আহ্বান জনাইছোঁ।
ইয়াৰ পিছত আমাৰ স্থানীয় বিশিষ্ট ব্যৱসায়ী সন্মানীয় আটোৱাৰ ৰহমান বাপঢঙালী ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে মই আতিকুলক আহ্বান জনাইছোঁ। মোৰ ভাতৃমতী ভতিজাসকল লগতে বীৰ এটা বিৰোধী এটা আজি এই অনুষ্ঠানত উপস্থিত সন্মানীয় ব্যক্তিসকল গৈছে চাবনি আছে আজি দাদা কি চাবনি আছে নে কিমান মানুহ চাব মাত্ৰ 10টা এতিয়া মানে আৰম্ভ হ'লে আৰু মানে এইবিলাক কি দিছে বুট আছে বিস্কুট আছে বুন্দি আছে আৰু বহুত কিবা কানি আছে আৰু আচ্ছা 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 এফালে চাহটো কেনেকুৱা হৈছে আমাৰ এই অঞ্চলত আৰু মানে এইজন বহুত ভাল চাহ বনোৱা মানুহ আৰু বহুত ধুনীয়া চাহ বনায় তেখেতে আৰু এখন হোটেলো আছে বহুত ভাল চাহ হোটেল ক'ত আছে আপোনাৰ তিনিআলি আচ্ছা আপোনাৰ হোটেল চাহ খাব লাগিব আজি যিহেতু আপোনাক ইয়াত দেখা পালোঁ হোটেল চাহ খাব লাগিব আপোনালোকে বুলেণ্ডাৰ চাহ কিমান ডাঙৰ ডাঙৰ বুলেণ্ডাৰ আৰু এক থাকি সৰু বুলেণ্ডাৰো নাই এক থাকি ডাঙৰ বুলেণ্ডাৰো নাই তুমি বুলেণ্ডাৰ নে এই চাহ এই বেজ লাগি আছে বুলেণ্ডাৰ আৰু এইটো এটা বুলেণ্ডাৰ চাহ কিমান ডাঙৰ বুলেণ্ডাৰ আৰু ক'ত আছে বুলেণ্ডাৰ এইটো এটা বুলেণ্ডাৰ চাহ গাইছ কিমান ডাঙৰ বুলেণ্ডাৰ আৰু এটা বুলেণ্ডাৰ চাহ তহঁতে ডিউটি কৰি আছা নে ইয়াতে মানে কি কৰি আছা চাহ বিচাৰি আছা এতিয়া আচ্ছা বুলেণ্ডাৰে চাহ বিচাৰি আছে চাহ গাই মিষ্টাৰ আব্বাছ আলী, মিষ্টাৰ অনু আৰু মিষ্টাৰ হামিদ ডাঙৰীয়া, মই এই আটাইকেইগৰাকী ব্যক্তিক মঞ্চলৈ আহিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু দুখীয়াসকলক আদৰি আনি দিবৰ কাৰণে মঞ্চলৈ মই আহ্বান জনাইছোঁ। এয়া আপোনালোকৰ আগত আন এগৰাকী আমাৰ খুব জনপ্ৰিয় ইউটিউবাৰ মিষ্টাৰ আনোৱাৰ হুছেইন ডাঙৰীয়া, আমি এখেতকো আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আটাইকেইগৰাকী আমন্ত্ৰিত অতিথিক আমি পুনৰবাৰ আমাৰ উদযাপন কমিটিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আটাইকেইগৰাকীৰে উজ্জ্বল ভৱিষ্যত তথা সুস্বাস্থ্য কামনা কৰিলোঁ। আমি উদ্বোধন কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাই আনিছিলোঁ আমাৰ আটাইৰে পৰিচিত তথা বিশিষ্ট উদীয়মান যুৱ ব্যৱসায়ী মিষ্টাৰ সাজু আহমেদ ডাঙৰীয়ালে আমাৰ সম্পৰ্ক ক্ষেত্ৰত আমাৰ ভাগিন হয় আৰু আহি কিনে বহুত ভালেই লাগিছে, যদিও গৰম কিন্তু অনুভৱ হোৱা নাই। ৰাইজখিনি গোটেইখিনি আৰু লগত আন এগৰাকী আমাৰ বিশিষ্ট অতিথি উপস্থিত আছে, তেখেত হৈছে মুজিবুৰ ৰহমান ডাঙৰীয়া। তেখেত অসম সাহিত্য সভাৰ লগত জড়িত, লগতে তেখেত এগৰাকী অসমৰ জনপ্ৰিয় ৰহমান ডাঙৰীয়াক আমি উদযাপন কমিটিৰ তৰফৰ পৰা ঈদ উল ফিতৰৰ ওলগ জনাইছোঁ, আন্তৰিক শুভেচ্ছা যাচিছোঁ, আমি শ্ৰদ্ধা যাচিছোঁ আমাৰ মাজত উপস্থিত হোৱাৰ বাবে। আমি পোনপ্ৰথমে আমি দুয়োগৰাকীকে আমি উদযাপন কমিটিৰ তৰফৰ পৰা মৰম যাচিব বিচাৰিছোঁ। মই পোনপ্ৰথমে এখনি ফুলাম গামোচাৰে মই আমাৰ সাজু আহমেদ ডাঙৰীয়াক সম্বৰ্ধনা জনাবৰ কাৰণে মই মিষ্টাৰ মিৰাজক দ্য প্ৰেচিডেণ্ট অফ অৰ্গেনাইজিং কমিটি মিৰাজক মই আহ্বান জনাইছোঁ। ইয়াৰ লগে লগে মই উদীয়মান যুৱ ব্যৱসায়ী মৰমৰ ভাগিন সাজু আহমেদক মিৰাজ আলী গেতি অসমীয়া ফুলাম জাপিৰেও সম্বৰ্ধনা জনাবৰ কাৰণে আহ্বান জনাইছোঁ। ইয়াৰ পিছত মই আন এগৰাকী আমাৰ বিশেষ আমন্ত্ৰিত অতিথি মুজিবুৰ ৰহমান ডাঙৰীয়াক পোনপ্ৰথমে মই বাবুমণিক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে আহ্বান জনাইছোঁ। ইয়াৰ লগে লগে এটি অসমীয়া
ফুলাম জাপিৰে সম্বৰ্ধনা জনাবৰ কাৰণে মই বাবুমণিক আহ্বান জনাইছোঁ। Shut down the light. আজানার জিকিরাত ও রহমারে বাণী দেব দেবী পূজা পার্বণ কোনো বেহনায় আল্লাহ আল্লাহ ঈশ্বর কোরআন গীতা একে ধরে পা শংকৰ দেবাৰু আজান সাহেব দুয়োজনাই আমাৰে গুৰু হিন্দু মুছলমানে আল্লাহৰ ফৰমান নহয় কোনো কৰো উজ্জ্বল ভৱিষ্যতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। লগত আমাৰ আন এগৰাকী ব্যক্তি অতিথি আছে, তেখেত আমি জানিবলৈ পাইছোঁ জিকিৰ সম্ৰাট হয়। আমি এই চিৰিয়াতে তেখেতক জিকিৰ নাই জিকিৰ গাই দিবৰ কাৰণে আমাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আচলতে গীতটো তেনেকৈ কোৱা নহয় বাৰু, আমাৰ সময়ত ভাগি যায়। যিহেতু আজি আমাৰ ঈদৰ উপলক্ষে প্ৰগ্ৰেমটো পাতিছে, আমি এতিয়া জিকিৰ আৰম্ভ কৰিম। এতিয়া জিকিৰ গাম, জিকিৰ গাব লগতে বাকী জেগাবিলাকে যিটো মানে বিচাৰে তেনেকুৱাকৈ মই অকণমান গীত গাম। আচলতে মোৰ প্ৰগ্ৰাম চলি আছে, আমাৰ প্ৰগ্ৰাম আছে মোৰ তামোলপুৰ আৰু এইখিনি প্ৰগ্ৰাম চলি আছে। যোৱাকালি প্ৰগ্ৰাম আছিলে বাকী আমাৰ এইখিনিত আপোনালোকে আশীৰ্বাদ কৰিব। মই যিখিনি গাম ভাল ভাল গাম আৰু ইলিয়ানা হুছেইন এই দুগৰাকী শিল্পীক সাজু হৈ থকাৰ কাৰণে অনুৰোধ জনাইছোঁ। এইবাৰ মঞ্চত সন্মানী শিল্পী ৰুহি আমিন। তোমাৰ মই ডেন্সটো চাব ভালো লাগে। তোমাৰ নাম কি? এইকেইগৰাকী হৈছে তেখেতসকলৰ প্ৰশিক্ষক। তোমাৰ ঘৰ ক'ত? আমাৰ স্বত্বাধিকাৰী অৰ্থাৎ নৰ্থ ইষ্টৰ এগৰাকী খ্যাত ডেন্সাৰ মিষ্টাৰ কং। খুবেই 2 নম্বৰ নগাঁও, ঘৰ হ'ল মোৰ 18 নগাঁও। ৰাস্তা কত এই ধৰিছোঁ বৰপুখুৰী, একেলগে আছোঁ বুদ্ধাগুৰি, তাৰপৰা পালোঁ পুঠিমাৰি, ঘৰতো লাগে দামীখাৰী। যেতিয়া পালোঁ নতুন বজাৰ, সোমবাৰে আকৌ পাতা আছিল বজাৰ। যেতিয়া পালোঁ কেন্দ্ৰমোনা, বুধবাৰে হ'লে ভৰাইলোঁ চব্জিৰ মোনা। এতিয়া আঘাতে আহিছোঁ সুতৰকুছি। আপোনালোকৰ মন লাগছে নে খুচি? মই অলপ পিছতে যাই আছোঁ বুজি। যাই পালোঁ মৰাণনা, আমাৰ এলেকা হ'ল ৰঙিয়া থানা। তাৰপৰা পালোঁ চেফটি, আপোনালোকৰ আশীৰ্বাদত আছোঁ ভৰ্তি। ইয়াতে মোৰ টেঙত আহিলে হলনে ভৰ্তি। যেতিয়া পালোঁ ছ'চাইটি, থংথং মাৰি বহি আছে নয়ন কাকতি। ঠিকেই চাই থকা কৃষ্ণ বজাৰ বাঢ়ি আজিয়া ডাঙৰ ৰাইজৰ হাঁহি। আজিকালি 10,000 টকা লৈ একোটা আজি মাইকী মানুহৰ গোট, আকৌ মাজে মাজে লাগে য'ত বানপানী আহিলে খৰচ লাগে ক'ত। আকৌ তাত দিছে ৰাস্তাৰ নাম হ'ল জব কাৰ্ড, কাটাইলে বব কাৰ্ড, ঠিকাদাৰ মহা পইচা জন কাৰ্ড। যেতিয়া দিলে শিল, উত্তৰ বাদ হ'ল কেইবছৰমান মিল, অবাসন ৰাইজে মাৰিলে কিল। এতিয়া ৰাস্তাটো ওলবাইছে 2টা মেটেল, উত্তৰে বাদে ওলালে চেটেল। এক বন্ধুকে দেওয়া কৰিলে সুতোৱা, মাইকী মানুহ পাইফালে আনবা যাওঁ সুতোৱা। 7 বছৰ দূৰত তিনিবেলা লাগে মুতোৱা, বাইদেউ দিছে বোলে আৱাজ সুতোৱা। মুছলিম মানুহ আছে, হিন্দু আছে, আৰু আছে কলতে। এতিয়া বৰ্তমান লগাব আছোঁ ছাতিৰ হলতে। ল'ৰা ছোৱালী থকা পোহৰি, উত্তৰে বাদতে আকন্দ মোহৰি, চলিয়াই ফেলো মাৰ্বল, ধনিয়া বৰ দামী দামী কম্বল, দুখীয়া মানুহ উঠে জ্বৰ, ধনী বৰ 3 ঘৰ। ঘূৰিব পৰা নাই আৰু মইতো চাই জানিমে কৰাৰ মানুহ 200 দিম আহি পালে কৰাৰ মানুহ বাপা তই অলপ আঠিটো চেল্ফি নিছোঁ কৈছোঁ এতিয়া মই কেলি নাহিল আৰু ক'বলৈ নাহিল। কোন গছবোৰে মই দকলি বুজিছিলোঁ, কোন গছবোৰে মই দকলি বুজিছোঁ। হা এতিয়া বৰ্তমান মই হেৰি কৰোঁ। বিশিষ্ট ব্যৱসায়ী, উদীয়মান ব্যৱসায়ী মিষ্টাৰ ইদানুল
আমাৰ মাজত এগৰাকী সুকন্যা উপস্থিত হৈছে। তাই হৈছে আমাৰ আকাশদ্বীপৰ একমাত্ৰ জীয়ৰী ইয়াসমিন পারভিন সুলতানা। ধুমুহা দুখতে মোৰ বহু যুগৰে ৰাচোন। যিখিনি হওক বহুত ভাল লাগিছে। জাষ্ট বক্স একটু টেষ্ট কৰিলোঁ, বহুত ভাল লাগিছে। আসসালামু আলাইকুম, সকলোৱে ভাল নেকি? যিখিনি হওক বহুত দূৰৰ পৰা আহিছোঁ, ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। দাদাহঁতে মাতিছে ইমান ধুনীয়া এখন মঞ্চত মাতাৰ কাৰণে, তেখেতক আমি অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ বাবেও আপোনালোকে অলপ দুৱা আশীৰ্বাদ কৰিব যাতে আমি আগুৱাই যাব পাৰোঁ, মই আগুৱাই যাব পাৰোঁ। এটা ইউটিউব চেনেলত কাম কৰি আছোঁ, SM ইণ্ডিয়ান ব্ৰাদাৰ্ছ চেনেল। আচলতে মই জুবিন গাৰ্গক ভাল পোৱা এজন ব্যক্তি। তেখেতক লৈ মোৰ নিজৰ লিখা এখন গানো আছে, আপোনালোকে শুনিলে হয়তো পিছত শুনাবৰ চেষ্টা কৰিম। অকণমান এটা লাইন গাই দিয়ে। সম্পদ হৈ জন্ম ল'লা জুবিন গাৰ্গ, চিৰ অমৰ হৈ থাকিবা আমাৰ মাজত জুবিন গাৰ্গ। দুখ বেদনাও পাহৰি যাওঁ তোমাৰ মুখৰি চালে এবাৰ, তুমি মৰমৰ জুবিন গাৰ্গ, তুমি আমাৰ জুবিন গাৰ্গ। ঠিক আছে, আমি এতিয়া ইয়ালি লৈ যাম। গাইজ বৰ্তমান মূলত দ্বীপ আছে বায়াতা চাৰিআলি পিয়ালিহাটা গাঁও টেঙাবাৰী চুবুৰীত। মানে আজি কৌতুক আছে না তোমাৰ? আচ্ছা, পোনপ্ৰথমে তোমাক ঈদৰ শুভেচ্ছা যাচিলোঁ, লগতে বিহুৰ শুভেচ্ছা যাচিলোঁ। আচ্ছা, যিয়ে নহওক বাৰু তোমাক লগ পাই পেলাই বহুত ভাল লাগিল। আৰু তুমি আজি বাৰু এই গাড়ীত আছে সিহঁতে। আচ্ছা, গাড়ীৰ পৰা মানুহকেইটাৰ পৰা মাজৰ পৰা অহা দিগদাৰটো সিহঁতে গাড়ীৰ পৰা মঞ্চত লৈ যায়। আচ্ছা, লগ পাই বহুত ভাল লাগিল। হয় দাদা, হয়, ঠিক আছে, ধন্যবাদ। ধন্যবাদ। গাইজ আপোনালোকে নিশ্চয় চিনি পাইছে, নিশ্চয় টিভিত দেখা পাইছে। আজি আমি দেখা পালোঁ ডিপুক সকলোৱে চিনি পায়। ডিপ বুলি ক'লে কোন চিনি নাপায়, মানে ভাঙা টিভি বুলি ক'লে চবেই চিনি পায়। আৰু মানে ডিপুৰ আচ্ছা, তোমালোকক জনালোঁ, লগতে মানে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। তোমালোকক নহয়, তোমালোকৰ ঘৰৰ পৰিয়ালক জনালোঁ। তাৰে বিষয়ে তোমালোকে গাইজে মোৰ লগত মিষ্টিনা আছে, লগতে তোমাক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ, ঈদৰ শুভেচ্ছা জনালোঁ। তোমাক নহয়, তোমাৰ ঘৰৰ পৰিয়ালটো গোটেইখিনিকে জনালোঁ। এই বায়াতা চাৰিআলি পিয়ালিহাটা গাঁও টেঙাবাৰী চুবুৰীত আহি তোমাৰ কেনেকুৱা অনুভৱ? মোৰ অনুভৱ খুবেই ভাল। সকলো আহিছে, ইমানখিনি অডিয়েঞ্চ আছে, আৰু গান গাম সকলোৱে সহযোগ কৰিলে আৰু বেছি ভাল লাগিব। ঠিক আছে, ধন্যবাদ। চিনি পাইছা নে আপোনালোকে? খিটাকাই জোতা তিৰি লাগি গেল হুৰা হুৰি। নমস্কাৰ, সকলোকে পবিত্ৰ ঈদৰ বহুত বহুত আন্তৰিক শুভেচ্ছা জনালোঁ। ঈদ আৰু ৰঙালী বিহু একেলগে এই বছৰ পৰছি, সেইকাৰণে আমিও সুখী অনুভৱ কৰিছোঁ। কাৰণ আমি বহাগ বিহু আৰু ঈদৰ একেলগে অনুষ্ঠান পৰিৱেশন কৰিব পাইছোঁ আপোনালোকৰ মাজত আহি পেলাই, আৰু ভাল লাগছি নাই আহি পেলাই? খুৰীহা দিন ভালে ভালে গেল নাই মানুহ? মনে মনে আছা দেখোন, ইফালে চেঙেৰাগিলা ঘুমাতি লাগছি নেকি বাৰু? আমাৰ আকৌ দুটা কইনা লৈ আছোঁ ইয়াতে হাঁহিম হৌহাম বুলি। যেতিয়া হাঁহি নুঠেই মই ইফালৰ পৰা নামি যাই কুটকুটাই হ'লেও দিম যায় খুৰীহঁতক। এই মান নাই মাৰি মাৰি থোৱা ফটোৱা গছ থকা দিছা। এটা মাইক্ৰফোন দিছোঁ নে, এটা নাৰী নোহোৱা আছে যদি এইটো দেখিছে হে আগে কৰা সমান টাটা কোম্পানীৰ নেনো গাড়ীখন আৰু এই বাবুদা আগত গ'লে বাবুদাৰ লগত আকৌ পুৰা টাৰ্গেটিং মাৰি আছে এহাতে। আৰু এইটো হ'ল ভুজিয়া, এনে এনিশা ডেকা মদ খালি লাগে ই নিশা, তাইৰ নাম এনিশা ডেকা। এইটো হ'ল বুন্দিয়া, আমাৰ ভুজিয়া বুন্দিয়া বুলি চাই আছে আপোনালোকে চিৰিয়েলত। কিবা কবি নে নকবা? নমস্কাৰ, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। নাই, চব কান্দি কাটি আছে। হয়, কি সোধাই নাযায় দিয়া জানো, কান্দি কাটিহে আছে খুৰীহঁতে, নহয়নে?
হ'লেও আপোনালোকে ইমান সুন্দৰকৈ বহি অনুষ্ঠানটো উপভোগ কৰি আছে দেখি সঁচাকৈ বহুত বেছি ভাল লাগিল আৰু সকলোকে পবিত্ৰ ঈদৰ বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিলোঁ মই এওঁক কৈ আছোঁ ইমান ধুনীয়া ঈদৰ অনুষ্ঠান অকল ভুজিয়াক লৈ আহিলেতো হয় সেই মান্নাই মাৰিডালক কিয় লৈ আহিব লাগে আমি কে সোমবাৰে পালোঁ মান্নাই মাৰি বৈছি আহি গাড়ীৰ চকাৰ পাং ফুচ দে একো কাজিয়া নকৰিবি ভাই বেছি নকৰিবি দে তই দেখা পাই ভয় কৰিছি মাইকো নাই কিবা খং উঠো ইয়াতে বগৰালে তোক ঠেচকি বুজি পাইছা তই বহুত কথা নকবি দেই ইয়াতে ৰাইজবিলাকে ভুজিয়াক চাবাহে ৰখি আছে তোক মাতা নাই নহয় ইয়াতে হয় নেকি শুনচোন পিছে কাক চাবা ৰখি আছে আপোনালোকে খিতেকাই চাই আছে নে নাই নাই খিতেকাই চাৱা নাই চকু মুদি আছে ইটা এনে শুনে বিয়াত কাজিয়া কৰি থাকে ঘূৰি ভাত হেৰি ৰচোনে লৈ আছো আপোনালোকে বুন্দিয়াক বেছি ভাল পায় নে ভুজিয়াক বেছি ভাল পায় আপোনালোকে কাক বেছি ভাল পায় ভুজিয়াকে তাৰমানে বেয়া পাওঁ মানে বুন্দিয়া ভুজিয়াকে চাই থাক মই যাৱা পিছে হ'লে যিয়ে নহওক ষ্টেজৰ পিছফালে হ'লেও কোনোবাই মাত দিছি ভুজিয়াক বেছি ভাল পায় বোলে হেৰি মান্নাই মাৰিক যাবা নাৰে কিয় কিয় ইনকে থাকে তয়ে যাচোন ঘৰত তোক পালাচোন নাচি নাযায় কিয় তই আপোনাক এটা কথা কওঁনে কথা নকয় যাওঁ বুঢ়া মানুহে খাই ভাল পায় বিড়ি বুঢ়া মানুহে খাই ভাল পায় বিড়ি আপুনিনো কিয় চবতে লৈ ফুৰাব লাগে এইডাল কঠল শান্তিৰি কঠলহে পাৰি নেখেৰ বুজি বুলি ভাগ্য ভাল নকলি যি হেৰি চাহত ভিজে খাই ভাল লাগে মুড়ি চাহত ভিজে খাই ভাল লাগে মুড়ি মান্নাই মাৰি দেখছা নাই দিনে দিনে হৈ গৈছে মস্ত এটা বুঢ়ী ভীমকলৰ গুটি এনেকুৱা এটা চব দিম চৰত থিয়াই লবি মুটি কিহে পাইছে ভাই এনে ইমান কাজিয়া কৰিব মচি মাৰি কেনে যাব চাহ চেকা চেকেনি তই বেটি হৈ গৈছা মস্ত আৰাম চেকেনি ভাত থোৱা চৰু তই এটা মস্ত হালোৱা গৰু তোমরা মানে রাজগুলো আসলে কি কাজিয়া করবা ধরছি ও ঘুরিয়াত বিয়া নাপাবি দেই আমার সিয়াল আপোনাতকে বহুত ধুনীয়া ধুনীয়া ল'ৰা আছে ইয়াতে দুটা তিৰি যদি পুইভা নৰে কওক মই এতে থাকি যাওঁ রাখবি নাকি তোমালোকে আধা যদি খাও আজিকালি আকৌ ছোৱালীগিলাক জীয়াগিলাক পলাই নাযায় তিৰিগিলাকহে যায় আমাৰ খিতেকা দুটা তিৰি সাংঘাতিক বস্তু সেইকাৰণে এটা থৈ যাম বুলি ভাবছো আমাৰ একে পেৰিকে থওঁ নেকি আপোনালোকৰ খিতেকাই গানটো মনত আছে নে নাই বাৰু গাবি না একেলগে কিন্তু আমি গাঁৱৰ আগতে বঢ়িয়াকৈ আমাৰ দাদা আহি আছে সুন্দৰকৈ গাব ইয়াতে বাহিৰতে চাৰিআলি গান গাব আহি ইয়াতে ধুনীয়াকৈ আপোনালোকে সহযোগ কৰিব লাগিব কিন্তু আমি গালোঁ হয় সাজপাতি থাকিলে কিন্তু সাজপাতি নাই হয়নে নহয় সেই পকেট গৰম সেই তিৰিৰ মৰম সেই পকেট খালি তিৰিৰ গালি খিতেকাই দুটা তিৰি খিতেকাই দুটা তিৰি লাগি গেল হুৰা হুৰি টেনচনত যায় চুৰি হৰি কিহে পাইছি কিহে ধচি বাটৰ কচু গাত খুচি খিতেকাই তত হৰাই গাইছি এই খিতেকাই কেনে মজা তিৰিত জ্বালা বাকী নাই এই জ্বালা পাইছো এই দুটা টুকুৰাই ভালে এই আপোনালোককো কৈছো যদি তিৰি চাই আছা তেতিয়াহ'লে বিয়া নকৰিবি দেই কোনো কাৰণত মই বিয়াত জ্বালা পাইছো ফটো মাৰি আছা নেকি দাদা চাবি আকৌ আপুনি তলত আছা আমি ওপৰত আছো কিবা ঘূৰি ফালে ধেমালিকা কৈছো খুৰীহাত ভালে আছেনে নাই মনে মনে আছে শুনে ই ভালে ভালে গেছি এতিয়া খুৰীহাত দাদাহঁতে আমাৰ ফালে মুখ মেলি চাই আছা ফাংচন তলৰ ফালে মেলেৰিয়াই কৰি আছে কানেকশ্যন মেলেৰিয়া এনেও নাই এতিয়া সেই ঠাণ্ডা দিনটো বেছি নহয় গৰমৰ দিনটো আহিবা ধৰিছি এতিয়া পেচাব কৰিলে ধোঁৱা ওলোৱা দিনটো বেছিয়া নহয় না এটা হাতে চাপে দিলে ভাল পালোঁ হয় হাতে চাপে দি নেদিলে কোনোবা এতিয়া ভৰি দি চাপে দিলেও হ'ব এতিয়া হাতে চাপেটো আমাৰ কাৰণে এখন মঞ্চ আমাৰ নহয় দেই আমি আজি আছোঁ কালি নাই কাৰণ এই বাবুদাহঁতে ধুনীয়াকৈ ইমান ধুনীয়াকৈ অনুষ্ঠানটো আয়োজন কৰিছে আমাকো নিমন্ত্ৰণ জনালা আৰু গাঁওবাসীকো লগ পালোঁ ইমান ধুনীয়াকৈ শৃংখলাবদ্ধভাৱে আপোনালোকৰ অনুষ্ঠানটো এই ৰাতি 1-2 বজাত লাগিও উপভোগ কৰি থকাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ হয়নে নহয় বাৰু এই
বাইদেউ ফাংচন চাই কেনে লাগছে ভাল লাগছে এইফালে বাইদেউ ভাল লাগছে আৰু এইফালেতো দেখাই নাপায় ধুনীয়া লাগছে অ বাইদেউ ফাংচন চাই কেনে লাগছে ভাল লাগছে এইফালে ভাল লাগছে ও বুঢ়া মায়া ফাংচন চাই কেনে লাগছে ও বাইদেউ ভাল লাগছে ও ভাল লাগছে না বেয়া লাগছে ও বাইদেউ ভাঙা টিভির ফাংচন চাই ভাল লাগছে বঢ়িয়া লাগছে আমাৰ নিকেন্দ্ৰ আপোনালোকৰ অঞ্চলৰে মানুহ ও বাইদেউ ফাংচন চাই কেনে লাগছে মজা এফালে কেনে লাগছে তোমার কেনে লাগছে এই বেগুত কি পিঠে চিঠে আনছে নেকি গুড় পিঠে আনছে আপুনি পিঠে আচ্ছা মানে পিঠে চিঠে লৈ আছে আৰু পুরো চাক গাইছ বাইদেউটো ভণ্টি ফাংচন চাই আছে অ বাইদেউ ফাংচন চাই কেনে লাগছে ভাল লাগছে অ মাইনাটো টোপনি ধৰা নাই অ মাইনা টোপনি ধৰা নাই আচ্ছা আচ্ছা